Hello friends, welcome back to our YouTube channel North Guwahati. Friends, আজি আমি যাবলৈ ওলাইছো শিৱসাগৰ নাজিৰাত অগ্নিনাভ মন্দিৰত। তো আমাৰ বাস বুক কৰিছো। বাস আমাৰ আছে 9টাৰ পৰা ISBTৰ পৰা উঠিব লাগিব। 9টাৰ পৰা বাস যাব গৈ 6টাত নাজিৰা পাই যাম আমি। তো আমাৰ ফ্যামিলিটো ওলাইছো গুটে মোৰ ওয়াইফ আৰু মোৰ ছোৱালী আমি তিনটাই যাম। তো ফার্স্ট টাইম এনেকে লং জার্নি গৈ আছো। তো বলক আপোনালোকক দেখুৱাম আমি ক'ত গৈ আছো। তো ফ্রেন্ডস এয়া আমি ওলাই রেডি, মোৰ মাইনাও রেডি। তাই ব্রেকফাস্ট কৰি আছে চকচৰ লগত গাখীৰ আৰু মোবাইল চাই হাই কৈ দিয়া মিমি। আমি গোটেইবোৰ গৈ আছো শিৱসাগৰ নাজিৰা অগ্নিনাভ মন্দিৰত দৰ্শন কৰিম। আজি গৈ ৰাতি থাকিম, থাকি কালি ৰাতিপুৱা দৰ্শন কৰিম মন্দিৰত দৰ্শন কৰি আকৌ ষ্টে কৰি কিনে নেক্সট ডে আকৌ আমি ৰংঘৰ কাৰেংঘৰ চাম। তো ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাম আমাৰ গোটেই জাৰ্নিটো। এয়া মোৰ ৱাইফো ৰেডি হৈছে। তো বলক মোৰ লগত আপোনালোকেও চাই থাকক আমাৰ জাৰ্নিটো। তো ফ্রেন্ডস আমি ISBT আহি পালো। আমাক গাঁৱৰে এটা ভাইটি ড্ৰপ কৰি দিছে ISBT লৈ। এতিয়া আমাৰ 9টাৰ পৰা বাস আছে। টাইম হৈছে আমাৰ এতিয়া 8:10। তো অলপ বহি লওঁ ইয়াতে। তো ফ্রেন্ডস দেখুৱাম আপোনালোকক। এয়া চাওক ফ্রেন্ডস ISBT বাসবোৰ আছে সব ইয়াতে ISBT আপুনি একদম পিটি উঠা উঠা। এইবোৰ বাছবোৰ এনেকৈ ৰাখি থোৱা হৈছে। এতিয়া বৰ্তমান আমাৰ বাছখন লগোৱাই নাই। আমাৰ 9টাত আছেতো বাছখন। লগালে আমাৰ বাছ। আমি বাছত বহিলোঁ। এইখনে ISBT, এইফালেও আছে বাছ, এইফালেও আছে বাছ। আমাৰখন আশিস লাক্সাৰিয়া, এইখনেই হ'ব আমাৰ সম্ভৱ বাছটো। এইখনে হ'ল আমাৰ বাছ লাক্সাৰিয়া। আমি ফেন ল'ব আহি আছোঁ। এনাক ফেন লগা হ'ল। এইটো আছে ফেন। ফ্রেন্ডস আমি বহি আছোঁ এতিয়া। টাইম হোৱা নাই আমাৰ গাড়ী যাব। গাড়ী লগাইছে তুমি চোৱা। আমাৰ গাড়ী লগাইছে 7, 8, 9 নম্বৰ প্লেটফৰ্মৰ ভিতৰত যিকোনো এটাত লগাম বুলি কৈছে, কিন্তু আমাৰ 8 নম্বৰত লগোৱা আছে। তো যাব টাইম হোৱা নাই, অলপ দেৰিকৈ যাম বহিম। চাওক এয়া ISBT গুৱাহাটী ISBT সব পাই যাব ইয়াতে। বিস্কুটৰ পৰা চকলেটৰ পৰা এভৰিথিং। ফেন এটা কিনিলোঁ আমি ফেন এটা কিনিলোঁ। এই ফেনটো চাওক মাইনাক লগা হ'ল, বাছত লাগিব বাৰু। ফেন কিনিলোঁ। তো অলপ দেখুৱাই থাকিম আপোনালোকক। তো বাছত উঠিব গৈ আছোঁ ফ্ৰেণ্ডছ। ফ্রেন্ডস এইখনে আমাৰ বাছ। এই বাছখনতে আমি গৈ আছোঁ আশিস লাক্সাৰিয়া। চাওক AC বাছ হয়, স্লিপাৰ হয়।
বাছখন বলক ভিতৰলৈ যাওঁ বলা সিটটো এই ওপৰত নহয় ওপৰত যাব লাগিব আমি আমি এয়া উঠিলো আমি স্লিপাৰ লৈছোঁ কাৰণ মাইনাটো শুই যাব না তো তলত শুব অলপ দিগদাৰ হ'ব গতিকে স্লিপাৰ লৈ লৈছোঁ এনেকৈ তিনিজন বাচ্চা থাকিলে শুব পাৰি আৰামত তো মাইনা শুই যাব আমিও আৰাম কৰি যাম তো বলক দেখুৱাই আছোঁ আপোনালোকক জাৰ্ণিটো চাওঁ ফ্ৰেণ্ডছ আমি বিন্দাছ শুই গৈ আছোঁ আৰাম কৰি সেইকাৰণে স্লিপাৰ লৈছোঁ আৰামত যাব পাৰোঁ বলক ফ্ৰেণ্ডছ দেখুৱাওঁ আপোনালোকক জাৰ্ণিটো ফ্ৰেণ্ডছ আমি জখলাবন্ধা পাম আৰু ধৰা মোটামুটি 8 কিলোমিটাৰমান আছে জখলাবন্ধা হ'ব জখলাবন্ধাত ৰখাব জখলাবন্ধাত কিবা খাই ল'ব লাগিব আৰু আমাৰ মিছেছটো ফিউজ ফুলে বাহিৰৰ পৰিৱেশ দেখাই আছোঁ ৰাখাকৈ আছে আৰু এইটো এটা বস্তু ৰাখাকৈ আছে এইটো ডাবল বেডৰ বেডটো ৰাখিছোঁ তাৰপিছত এনেকুৱা এইটো শুব পাৰি আছিছ লাক্সাৰিয়া এইটো এটা আৰু এইটো এচি আছে এইটো হাৱা ওলাই এনেকৈ ঘূৰাই ল'ব পৰা হাৱাটো আৰু এইটো এনেকৈ ঘূৰাই ল'ব পৰা কি কোনটো আছিছ লাক্সাৰিয়া মানে এইটো বাছৰ নামটো এইটো এনেকৈ পৰ্দাটো দি ল'ব পাৰে আমি পৰ্দাটো দি লৈছোঁ বৰ্তমান পৰ্দাটো এনেকৈ খুলি দিব পাৰে তো ফ্ৰেণ্ডছ আমি ড্ৰাইভাৰ সিটৰ কাষত ওলাই আহিলোঁ মানে মাইনাৰ বহুত আমনি লাগিছিলে ভিতৰত এটা জেগাতে থাকি আমনি লাগিছে কাৰণে তাইক এনেই ওলাই লৈ আনিলোঁ বাহিৰটো দেখাও বোলো আমনি নালাগিব তেতিয়া তাৰ কাৰণে লৈ আহিলোঁ চাওক ড্ৰাইভাৰৰ সিট কেনেকুৱা ড্ৰাইভাৰ দুটা থাকে চেঞ্জ কৰি চলাই তো ফ্ৰেণ্ডছ আমি এতিয়া পাম আৰু আমি আজি হোমষ্টেত থাকিম তাৰ পিছত কালিলৈ আকৌ ওলাম অগ্নিনাভ মন্দিৰলৈ তো কালিলৈকে আকৌ বেলেগ এটা ব্লগ বনাম তো ফ্ৰেণ্ডছ
ফ্ৰেণ্ডছ আমি পালোঁ নাজিৰা অগ্নিনাভ মন্দিৰৰ কাষতে এটা হোমষ্টে লৈছোঁ। তো সেই হোমষ্টেটো এয়া চাওক, আপোনালোকক দেখাই আছোঁ। এইটো এটা ডাবল বেডৰুম। এইটো ডাবল বেডৰুম। তাৰপিছত তাৰ লগতে এইটো এটা হল আছে। ইনভাৰ্টাৰ আছে আৰু এইটো ডাইনিং আছে। এইটো মেইন ডোৰটো। তাৰপিছত এই এটা বেচিন আছে আৰু এয়া আপোনাৰ বাথৰুম। এয়া বাথৰুম। তাৰপিছত আৰু এইটো কিটচেন। এইটো কিটচেন থাকাও ল'ব পাৰিব আপুনি, কিটচেন নাথাকাও ল'ব পাৰিব। আপুনি যদি নিজে বনাই খাম বুলি ভাবে তেতিয়াহ'লে কিটচেন থাকাটো ল'ব পাৰিব। কিটচেন থাকাটো ল'লে 200 ৰুপিজ বেছি পৰিব, মানে আপোনাৰ নৰ্মেল ৰুমত 1000 ৰুপিজ আৰু কিটচেন থাকা যদি লয় আপুনি 1200 ৰুপিজ। 200 এটা বেছি লয় কিটচেন থকাৰ কাৰণে। তো এয়া চাওক, ধুনীয়া হোমষ্টে, একেবাৰে কিবাৰ ওচৰতে, অগ্নিনাভ মন্দিৰৰ কাষতে হয় হোমষ্টেটো। এই হোমষ্টেৰ মানে অ'নাৰজনে আপোনাৰ অগ্নিনাভ মন্দিৰৰ ৰিচিপ্ট কাটে। তো এটা ভালেই হ'ল, আহি কিনে ইয়াতে তেখেতে ৰিচিপ্ট কাটি দিলে, আমাৰ সহজ হৈ গ'ল, সুবিধা হৈ গ'ল। তো ফ্ৰেণ্ডছ, আপোনালোকেও আহিব। ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম। যদি অগ্নিনাভ মন্দিৰত আহে আপোনালোকৰ কাৰণে বেষ্ট হোমষ্টে হ'ব এইটো হোমষ্টে, দীপা হোমষ্টে। আৰু যদি আপোনালোকে শিৱসাগৰ ঘূৰিম বুলি ভাবে তেতিয়াহ'লে বাৰু বেলেগ হোমষ্টে আছে আৰু, কিন্তু যদি অগ্নিনাভ মন্দিৰত আহিম বুলি ভাবে তেতিয়াহ'লে এইটো হোমষ্টেটো আপোনাৰ কাৰণে বহুত বেষ্ট হ'ব। চাই লওক, বিল্ডিং হয়। তো ফ্ৰেণ্ডছ, এইখিনিয়ে মই